আজি আমি নগাপথাৰত এটি নতুনকৈ চাওচাং ৰেল নিৰ্মাণ কৰিবলৈ পাই কেন্দ্ৰীয় পৰিফালন আৰু মাৰ্ঘেৰিটা জিলাৰ সমিতিৰ লগতে উলুকবাসী ৰাইজৰ সহযোগত আজি নগাপথাৰত এটা চাওচাং ৰেল নিৰ্মাণ কৰিবলৈ আমি সক্ষম হ'লোঁ। তাৰ বাবে আমি মাৰ্ঘেৰিটা জিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এই ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা আৰু সাজ পোছাক খাদ্যৰ সম্ভাৰৰ ক্ষেত্ৰত যিটো আমাৰ 5টা কাঁইটীয়া, এই 5টা কাঁইটীয়াক আমি সদায় এটা নিম্ন মানদণ্ড ৰখা হৈছে। সেইটো সদায় আমি উচ্চ খাপৰ কাৰণে নিবৰ কাৰণে এটা চেষ্টা কৰি আছোঁ। অসমত এতিয়া বৰ্তমান সময়ত 1,26,031টা পঞ্জীয়ন পৰিয়াল আমাৰ টাই আহোম পৰম্পৰাত চলি আছে। আৰু এই পৰম্পৰাত চলি থকা যিহেতু আমাৰ 30 লাখ, 40 লাখ, 50 লাখ আহোম আছোঁ বুলি কৈ আছোঁ, সেই সকলোবিলাকে যদি আমাৰ নিজৰ পৰম্পৰাক লৈ পিনে এই পদ্ধতিটোক আমি সুচাৰুৰূপে ভাষাটোক আমি আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি জনজাতিকৰণ পাবৰ কাৰণে কাৰো ওচৰত দাবী কৰিব জনাব প্ৰয়োজন নাই। আজি 50 লাখ আহোমে যদি আমি একেলগে আমাৰ খাদ্য সম্ভাৰ, আমাৰ সাজ পোছাক, আমাৰ কৃষ্টি সংস্কৃতি, পৰম্পৰা, আমাৰ ধৰ্ম, ভাষা, এই সকলোকেইটা যদি আমি বজাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ জনজাতিকৰণ দিব, আমাৰ সংবিধানে দিব। আমাৰ সংবিধানে যি 5টা কাঁইটীয়াৰ প্ৰয়োজন থাকে এটা জাতিৰ কাৰণে, এটা জনজাতিকৰণ পাবৰ কাৰণে, সেই 5টা আমাৰ গুণাগুণ অধিকাৰী আমি হয়। আমি সেই গুণাগুণৰ অধিকাৰী হৈও অসমত 50 লাখ আহোম থকা স্বত্বেও আজি কিয় 1,26,031টা পৰিয়ালেহে এই পৰম্পৰাসমূহ ৰক্ষা কৰিব লগা হৈছে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এটা অনুৰোধ জনাম যে আমাৰ যিটো 5টা কাঁইটীয়া, সেই 5টা কাঁইটীয়াৰ আৱদ্ধত থাকি সকলো 50 লাখ আহোমে একেলগে আগবাঢ়ি যাওঁ আহক বুলি সকলোলৈ মই আপোনালোকৰ জৰিয়তে আহ্বান জনাই টাংলাই খুবটাং জনাইছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।